नमः भगवते वासुदेवाय। ॐ नमः भगवते वासुदेवाय। ॐ नमः भगवते वासुदेवाय। जन्माद्यस्य जतो मयादिशरथार्थेषु शिभिशरत् तेने ब्रह्महृदाय आदिकवये मुह्यन्ति यत्सूरयः तेजोवारिमिदं यथा विनिमय यत्तति सर्गमिषा धन्नादेश सदा निरन्तकुहकं सत्यं परं धीमहि। धर्म प्रजितः कैतहोत्रापदवो निर्मत्सरणं सतं वेदं वास्तवमत्तवस्तु शिवदं तापत्रयमूलनं श्रीमद्भगवते महामुनिकृते किं वा पुरैरीश्वरा सद्यो हैद्यवरुधत्ति अत्र कीर्तिभिः सुशिभिः तत्क्षणात्। निगमकल्पतरुगलितं फलं सुखमुखात् अमृतद्रव्यसंयुक्तं पिबत भगवत रसमलयं मुहुर्मुहुरसिका भावुभाविका। যাৰ পৰাই বিশ্ব সৃষ্টি, য'ৰ স্থিতি আৰু লয়, যাৰ সংগত সকলোৱে অন্যয় ব্যতিৰেকে সম্বন্ধ সংশ্লিষ্ট, অৰ্থাৎ সৎ অসৎ সকলো পদাৰ্থত আৰু সৎ অসৎ স্বৰূপে যাৰ সত্তাৰেই উপলব্ধি হয়, যি সৰ্বজ্ঞ সৰ্বশক্তিমান, যি দেৱাদিদেৱ ধ্যানদকো অন্তৰ্যামী ৰূপে আদি জ্ঞানৱান প্ৰকৃত হৃদয়ত নিহিত হৈছিল। মৰীচিকা আদি পানী বুলি ভবাৰ দৰে কাছ মাটিত জলময় বুলি ভবাৰ নিচিনা সেই সব যাৰ সততা হেতু সত্য ৰজতম এই তিনি গুণত্ৰয় মিছা হ'লেও সত্য বুলি প্ৰতীয়মান হয়। যি উপাধি ভেদে নানা ৰূপে প্ৰতীয়মান হোৱা সকলোকে স্বৰূপ ধ্যানেৰে ভ্ৰান্ত হয়। যি স্বপ্ৰভাৱৰ দ্বাৰা সেই ভ্ৰম দূৰীভূত কৰিছে, সেই সত্যস্বৰূপ শুদ্ধ শান্ত ভগৱানক আমি ধ্যান কৰোঁ। যা সংসাৰৰ তিনিতাপ বিনাশ কৰিব পৰা মহামুনি ব্যাসৰ দ্বাৰা ৰচিত এই ভাগৱত শুকৰ মুখেৰে অমৃতযুক্ত হৈ পৃথিৱীত ব্যাপ্ত হৈছে। এই ভাগৱত নিগমকল্পতৰু। ইয়াক বাৰে বাৰে ভকতি ৰসিক আৰু ভাবুকেহে সকলোৱে পান কৰিব পাৰে। আৰু ভাগৱতৰ ব্যাখ্যালৈ আগবাঢ়িছোঁ। এই ভাগৱত ভাগৱত, ভা শব্দই ভাস্বতী অৰ্থাৎ জ্ঞান, গ অৰ্থাৎ গীয়তে অৰ্থাৎ গীতৰ সুৰেৰে ইয়াক সুৰ লগাই গাব লাগে। ব মানে বিস্তাৰ, যে ভাগৱতৰ বিস্তাৰ সদায় চলি আছে। আৰু তৰণৰ উপায়। এই চাৰিটা কথাৰ ওপৰতে গুৰুত্ব কৰি এই ভাগৱতক প্ৰতিমান পৰিয়স কৰা হৈছে। এই ভাগৱত পূৰ্বত আছিল বৈকুণ্ঠত, কৃষ্ণৰ কৃপাত পাছে অৰ্ধেক বয়স গৈলা, পাইলা ব্ৰহ্মা পাদ্মকল্পত। ব্ৰহ্মা দিলা নাৰদক, ইটো ফল ৰহস্যক, নাৰদে ব্যাসক আনি দিলা, নগৈল তিলেক ভাগি, ইডালে সিডালে লাগি, শুক মুখে ভূমিত পৰিলা। গতিকে এই বৈকুণ্ঠৰ শাস্ত্ৰ পূৰ্বত আছিলে বৈকুণ্ঠত, আৰু কৃষ্ণৰ কৃপাত ব্ৰহ্মাই পাদ্মকল্পত পাইছিল। ভগৱন্তৰ যেতিয়া অনন্ত শয্যাত শুই আছিল, সেই অনন্ত শয্যাৰ নাভি কমলত ব্ৰহ্মাৰ জন্ম হৈছিল। ব্ৰহ্মাই মোক কিয় জন্ম দিলে তেওঁ আদি নেপাই তললৈ আহিল। তলৰ পৰা যেতিয়া ওপৰলৈ গ'ল, তেতিয়া তেওঁ চাৰিটা শব্দ শুনিলে, তপ 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 তপ। এই চাৰিটা শব্দৰে ব্ৰহ্মাৰ চাৰিখন মুখ হ'ল। তেওঁ তপস্যা আৰম্ভ কৰিলে, আৰু পাদ্মকল্পত ব্ৰহ্মাই বিষ্ণুক বৈকুণ্ঠত দেখা পালে, আৰু সেই বিষ্ণুৱে চাৰিটা শ্লোকেৰে ব্ৰহ্মাক শৰণ দিলে। আৰু ব্ৰহ্মাই সেই শৰণ লৈ চাৰিটা শ্লোক ধ্যান কৰিবলৈ ল'লে। তেনেতে নাৰদে ভাবিলে যে মোৰ পিতাই আকৌ কাক ধ্যান কৰিছে, তেওঁইতো ৩৬ বিধ জীৱ সৃষ্টি কৰি তেওঁই বিধতা। গতিকে তেওঁৰ উৎসুক দমাব নোৱাৰি ব্ৰহ্মাক প্ৰশ্ন কৰিছে, পিতা
তুমি কাক ধ্যান কৰিছা? ব্ৰহ্মাৰ আনন্দত দুটা চকুৱেদি চকুলো বৈ গ'ল। আৰু তেতিয়া ব্ৰহ্মাই কৈ উঠিল, নাৰদ তুমি কিনো দয়া কইলা, যত গোবিন্দৰ গুণ কহিবা দিলা। শ্ৰীকৃষ্ণৰ গুণানুকীৰ্তন গৈ ব্ৰহ্মাই নাৰদক 4টা শ্লোক দিলে। আৰু সেই 4টা শ্লোক নাৰদে 12টা শ্লোক কৰিলে। কিয় কৰিলে? যে আমাৰ ভাগৱতৰ মূল বীজ হ'ল নমঃ ভগৱতী বাসুদেৱায়। ইয়াত 12টা অক্ষৰ আছে। গতিকে নাৰদে 12টা অক্ষৰ কৰি সেই শ্লোক কিভাগি তেওঁৰ হাতত সাঁচতি ৰাখিলে। এনেতে এই যি বৈকুণ্ঠৰ ভাগৱত, এই বৈকুণ্ঠৰ ভাগৱত সুতে আহি 28 সহস্ৰ ঋষিক শুনাইছিল। কিয় শুনাইছিল? 28 সহস্ৰ ঋষিয়ে কলিক নিগ্ৰহ কৰিবৰ কাৰণে যজ্ঞ কৰিছিল। আৰু এই যজ্ঞ কৰি থকা অৱস্থাত সেই যজ্ঞৰ ধোঁৱাই তেওঁলোকৰ কলেবৰ বগা হ'ল, কিন্তু কোনো কামত নাহিল। তেতিয়া সেই সুতে আহি, সুতমুনি আহি সেই নৈমিষাৰণ্যত ভাগৱত শুনাইছে। শাস্ত্ৰত কৈছে, জয় জয় কৃষ্ণ কৃপা ময় মহেশ্বৰ, যাৰ আজ্ঞা শিৰে বহে ব্ৰহ্মা হৰিহৰ, মৎস্য কুৰ্ম আদি অংশ অৱতাৰ যাৰ, ঈশ্বৰ কৃষ্ণ কোটি কোটি নমস্কাৰ। যে সেই কৃষ্ণ কৃপাময়, যাৰ আজ্ঞা ব্ৰহ্মাই বহন কৰে, যাৰ আজ্ঞা মহেশ্বৰ শিৱই বহন কৰে, আৰু যি মৎস্য কুৰ্ম আদি 24 অৱতাৰ ধৰিছিল, সেই ভগৱন্তক আমি নমস্কাৰ জনাইছোঁ। সুতে যেতিয়া ভাগৱত ক'বলৈ ধৰিলে, তেতিয়া 28 সহস্ৰ ঋষি সুতৰ কথাত মুগ্ধ হৈ সেই 28 সহস্ৰই সিদ্ধান্ত ল'লে। কি ল'লে? 28 সহস্ৰ ঋষি বেদত প্ৰধান, বিষ্ণুৰ নৈমিষ ক্ষেত্ৰে মহাপুণ্য স্থান, মান্য কৰি সুতকপা দিলা সত্ৰ তথা, শৌনক প্ৰমুখে শুনে ভাগৱত কথা। সুতে যেতিয়া এই ভাগৱতৰ কথা, ভগৱন্তৰ গুণানুকীৰ্তন কৰিলে, তেতিয়া 28 সহস্ৰ ঋষিয়ে ভাবিলে যে আমি মিছাতে এই যজ্ঞ আদি কৰ্ম কৰি মৰিছোঁ। সেইকাৰণে সেই শৌনক আদি ঋষিয়ে সেই সুতক অনুৰোধ জনালে, পৰম ঈশ্বৰ কৃষ্ণ দেৱ নাৰায়ণ, তানে মহাভক্তিটো শ্ৰৱণ কীৰ্তন, ইহা কন জানিয়ান কৰ্ম কৰি মৰো, কৈও কৃষ্ণ কথা সুত যেন মতে তৰ, দেৱৰ দুৰ্লভ সুক মুনি মহাভাগ, কিবতে পাইলে কহ পৰি খিতে টাংক লাগ, বৈকুণ্ঠৰ শাস্ত্ৰ ইটো বেদান্তৰ তত্ত্ব, 7 দিনে কৈলা যিটো মহাভাগৱত, কিহেতু ৰাজা কয় আহি দংশিলে তক্ষকে, পাইলা গতি ভাগৱত শ্ৰৱণ মাত্ৰকে, বৈষ্ণৱৰ বৃত্তান্ত শুনিবে ইচ্ছাই আছে, কহিও কসুতয়ান কথা শুনো পাছে। সুতক যেতিয়া 28 সহস্ৰ ঋষিয়ে প্ৰশ্ন কৰিলে আৰু পৰীক্ষিতকনো কিয় তক্ষকে দংশন কৰিলে, তেওঁনো কিয় 7 দিন 7 ৰাতি ভাগৱত শুনিবলগীয়া হ'ল, গতিকে সেই বৈষ্ণৱৰ বৃত্তান্ত শুনিবলৈ তেওঁ ইচ্ছা কৰিলে। আৰু এই ইচ্ছা শুনি সুতে আনন্দত কান্দি উঠিল। কিয় কান্দি উঠিল? যে তেওঁক ইমান দিন সকলোৱে অন্তেজ জাতি বুলি ঘৃণা কৰিছিল, তেওঁ কোনো মান কৰা নাছিল। যেতিয়া 2800 ঋষিয়ে
তেওঁক মান কৰি তেওঁক সত্ৰ পাতি তেওঁক বেদত পাৰ্গত বুলি ভাবি ভাগৱত শুনিবলৈ বিচাৰিলে তেওঁ আনন্দত কান্দি উঠিল। অ' হেন শুনি সুতে বিনা অন্তয়বনতে আমি অকুলি নহেন আছিল মনতে। অ' তোমাষাৰ প্ৰশ্নে ভৈলো আজি সি পবিত্ৰ শুনা যেন জানো কহ কৃষ্ণৰ চৰিত্ৰ। সাৱশেষে কথা কোনে কহিবে স্বৰূপে যেন পক্ষী উৰয় পাহাৰয় অনুৰূপে। সুতে ক'লে যে কৃষ্ণৰ চৰিত্ৰ কোৱাটো ইমান সহজ কথা নহয়। এটা চৰাই পাখি যিমান সি সিমানহে উৰিব পাৰিব। গতিকে ময়ো কৃষ্ণৰ কথা যিমানখিনি জানো সিমানহে তোমালোকক ক'ব পাৰিম। এইবুলি সুতে পুনৰ আকৌ তেওঁলোকক ক'লে যে এই ভাগৱত শাস্ত্ৰ বুজাটো ইয়াৰ তত্ত্ব পোৱাটো সহজ কথা নহয়। কিয়নো যে এই শাস্ত্ৰ হ'ল বৈকুণ্ঠৰ শাস্ত্ৰ, শ্ৰীকৃষ্ণৰ মুখৰ বচন। ইহাৰ কি তত্ত্ব পায় যেই সেইজন, টীকা ভাষ্য কৰে কেহু বুদ্ধিৰ প্ৰভাৱে, কেহু অৰ্থক জানে কিন্তু তত্ত্বক নাপাৱে। যে এই বৈকুণ্ঠ শাস্ত্ৰ ভাগৱতৰ তত্ত্ব যেই সেই পাব নোৱাৰে। কোনোবাই বুদ্ধিৰ প্ৰভাৱত জ্ঞানৰ প্ৰভাৱত টীকা ভাষ্য কৰিব পাৰে, কিন্তু ভাগৱতৰ তত্ত্ব নাপায়, অৰ্থ হয়তো জানিব পাৰে। তেতিয়া শৌনকাদি ঋষিয়ে সুতক প্ৰশ্ন কৰিলে কোনেনো তত্ত্ব পাব পাৰে? তেতিয়া সুতে উত্তৰ দিলে, অশুদ্ধভাৱে লৈ আহিতো কৃষ্ণত শৰণ, ভকতি প্ৰসাদে নিৰ্মল হৈ মন, শিশি মহাজনে আগ তত্ত্ব পাৱয়, ভাগৱত পুৰাণৰ এহি সে নিৰ্ণয়। যে শুদ্ধভাৱে কৃষ্ণত শৰণ ল'ব লাগিব আৰু ভকতি প্ৰসাদত মন নিৰ্মল হ'ব লাগিব। কাৰণ মন যদি শুদ্ধ নহয়, আত্মা যদি শুদ্ধ নহয়, তেওঁ ভগৱন্তৰ তত্ত্ব কেতিয়াও জানিব নোৱাৰে। গতিকে শুদ্ধ মনেৰে ভকতি প্ৰসাদে নিৰ্মল হোৱা সেই মহাজনেহে ভাগৱতৰ তত্ত্ব পাব পাৰে আৰু ভাগৱত পুৰাণেও তাকেই নিৰ্ণয় কৰিছে। গতিকে এই ভাগৱত কৈ থকা অৱস্থাত এই ভাগৱতত কেনেকেনো ভাগৱত আহিল, কিয়নো ব্যাসে ভাগৱত লিখিব লগা হ'ল, সেই সম্পৰ্কে শাস্ত্ৰৰ মাজেদি ইয়াত ক'বলৈ ধৰিলে। অদিনে কপূৰ্বত পৰাশৰ সুত ঋষি, বদৰিকা সমতয়া সন্ত ব্যাস বসি, উগুলথু গুল মন নাহি সুখ শান্তি, নাপাই উপায় এক মনে গুণী গান্থি। এই ব্যাসৰ অৱস্থা জ্বলা-কলা অৱস্থাত দেৱৰ্ষি নাৰদে হাতত দিব্য বীণা লৈ নাৰায়ণ নাৰায়ণ কৰি ব্যাসৰ ওচৰ পালেহি আৰু ব্যাসক সুধিলে, হে ব্যাস, তুমি মহামুনি, তুমি 14 শাস্ত্ৰ 18 পুৰাণ লিখিছা, সকলোকে জ্ঞান দিছা, আজি তোমাৰ এই অৱস্থা কিয় হৈছে? তেতিয়া ব্যাসে কান্দি কান্দি ক'লে, হে ঋষিৰাজ, ক'ব নোৱাৰোঁ, মই সকলোকে জ্ঞান দিছোঁ, ব্ৰহ্মাক সাক্ষাৎ কৰিব পাৰিছোঁ, কিন্তু তথাপিতো মোৰ আজি এই মন কিয়? মই কোন পথে যাম, কি কৰিম, একো ভাবি বুনি পাৰ পোৱা নাই, মোৰ ক'ৰবাত দুখ হ'ল নেকি? তেতিয়া নাৰদে ব্যাসৰ প্ৰতি গহীনভাৱে কৈ উঠিল, অ নাৰদ বদতি শুনা মহামুনি ব্যাস, তুমি সে কৰিলা সবে জগতকে নাশ, নিৰন্তৰে পশুৰলো আইলা তুমি প্ৰাণ, নাহি মন্দ কৰ্ময়াৰ ইহাৰ সমান, প্ৰকৃতি কহিলা তুমি আনসে ধৰ্ম ক, নকৈলা প্ৰখ্যাত কৰি কৃষ্ণ কীৰ্তন ক,
সিজিল তোমাত ঋষি পৰম অন্যায় নাহি সুস্থ চিত্ত তব সেহি অভিপ্ৰায় মূৰই উপদেশে কৰা ভাগৱত শাস্ত্ৰ প্ৰচাৰক গোবিন্দৰ গুণ নাম মাত্ৰ যদ্যপি ভকতি নৱবিধ মাধৱৰ শ্ৰৱণ কীৰ্তন তাত হন্তে শ্ৰেষ্ঠথৰ অৰ্চন বন্দন ধ্যান সমস্ততে কৰি যশ কীৰ্তনত ইয়াতি তুষ্ট হন্ত হৰি। ব্যাসে বুজি পালে আৰু ব্যাসে তেতিয়া গুৰু গ্ৰহণ কৰিবৰ কাৰণে নাৰদক ক'লে আৰু নাৰদৰ ওচৰত তেওঁ গুৰু গ্ৰহণ কৰিলে আৰু নাৰদে তেওঁক সেই ভাগৱতৰ ২০ নাম দিলে আৰু ২০ নাম তেওঁক ধ্যান কৰিবলৈ ক'লে আৰু এই ২০ নাম ধ্যান কৰাৰ লগে লগে ব্যাসৰ কি হ'ল ও কৃষ্ণৰ মূৰ্তি কহ পাছে কৰিলন্ত ধ্যান হৃদয়ত কৃষ্ণ দেখিলে বিদ্যমান বাম পাশে মায়া দখি নত ভক্তি মাও দেখি ব্যাস ঋষিৰ ৰোমাঞ্চ ভৈলা গাঁও। যেতিয়া ব্যাসে সেই ২০ নাম জপ কৰিলে তেওঁ লগে লগে কৃষ্ণৰ মূৰ্তি হৃদয়ত দেখা পালে আৰু বাওঁফালে মায়া দেখিলে দক্ষিণত ভক্তিমা দেখিলে। তেতিয়া গুৰু নাৰদক ব্যাসে সুধিলে হে গুৰু এয়া কি দেখিলোঁ? তেতিয়া নাৰদে তাৰ ভেদ ভাঙি এইদৰে ক'লে মায়ায়ে বান্ধন্ত ভক্তি মাৱে মেলাৱন্ত দুহানু মধ্যতয় আছা দেৱ ভগৱন্ত এই বন্ধৰ মুখ্যৰ হেতু দেখি ব্যাস ঋষি ভাগৱত শাস্ত্ৰ কপাছে কৰিলা হৰিষি। গতিকে ব্যাসে নাৰদৰ কথা বুজি পালে যে মায়াই আমাক বান্ধি নিয়ে, ভকতি মায়ে আমাক মোকলাই লৈ যায়। গতিকে মায়াত যিমান আবদ্ধ থাকিম সিমানে ভক্তিক আমি দেখা নেপাম। সেইকাৰণে তেওঁ চিন্তা কৰিলে যে এই যে বন্ধ সংসাৰৰ বন্ধৰ মুখ্যৰ হেতু একমাত্ৰ ভাগৱত শাস্ত্ৰ আৰু সেই ভাৱ লৈ তেওঁ সেই ভাগৱত শাস্ত্ৰ ৰচনা কৰিলে। বন্ধৰ মুখ্যৰ হেতু জানি ব্যাস ঋষি ভাগৱত শাস্ত্ৰ কৰিলা হৰিষি। এইখিনিতে কথা হ'ল যে ব্যাসে ভাগৱত লিখিলে, কিন্তু এই ভাগৱত শুনাব কাক? কাৰণ আমাৰ শাস্ত্ৰত এটা কথা আছে নাহিকে শ্ৰদ্ধা নাপাতয় কাণ তাহাংক নিদিবা হৰি ভক্তি দান। গতিকে উপযুক্ত পাত্ৰ তেওঁ বিচাৰি ফুৰিলে আৰু তেতিয়া ব্যাসৰ মনত পৰিল যে মোৰ এজন পুত্ৰ আছে শুকদেৱ। সেই শুকদেৱক তেওঁ আহ্বান কৰিলে আৰু সেই শুকদেৱ তেওঁৰ ওচৰলৈ আহিল আৰু ব্যাসে সেই ভাগৱত শুকদেৱৰ হাতত দি তেওঁ সমাধিস্থ হ'ল। শুকে ভাগৱত লৈ কি কৰিব? সেই ভাগৱত লৈ পেলাই শুকে কাশী বাৰাণসী গয়া বৃন্দাবন ঘূৰি ফুৰিলে, ক'তো উপযুক্ত পাত্ৰ বিচাৰি নাপালে। এনেতে সেই পৰীক্ষিতৰ ব্ৰহ্মশাপ 7 দিন 7 ৰাতিৰ ভিতৰত তক্ষকে দংশন কৰিব বুলি সমীক ঋষিৰ পুত্ৰ শৃংগী মুনিয়ে তেওঁক অভিশাপ দিলে। কিয় অভিশাপ দিবলগীয়া হ'ল? পৰীক্ষিতেনো কি দোষ কৰিলে আৰু পৰীক্ষিতটো কলৈ গৈছিল যে কিহৰ কাৰণে সেই ব্ৰহ্মশাপ তেওঁ শিৰত পাতি ল'বলগীয়া হৈছিল? তেতিয়া কি হৈছিলে? এই পৰীক্ষিত আছিলে পাণ্ডৱসকলৰ নাতি। পাণ্ডৱসকলে কৃষ্ণ বৈকুণ্ঠ পয়ন হোৱা দেখি তেওঁলোকে ৰাজ্য কাৰ্য সকলো ত্যাগ কৰি পৰীক্ষিতক ৰজা পাতি তেওঁলোক গুচি গ'ল আৰু সেই পৰীক্ষিতে ধুনীয়াকৈ প্ৰজাবৎসল ৰজা তেওঁৰ ৰাজ্যৰ সকলো প্ৰজাসকলকে শান্তিৰে সুখেৰে তেওঁলোকে প্ৰজা পালন কৰি আছে। এনে তেওঁৰ মনত ভাৱ হ'ল যে ক'ৰবাত কিবা অঘটন ঘটিছে নেকি, মই গোটেই পৃথিৱীখন পৰ্যটন কৰি মোৰ ৰাজ্য প্ৰৱৰ্তন কৰি চাওঁ। এইবুলি সেই পৰীক্ষিত ওলাই অকৰি দিগ্বিজয় জয় পৰীক্ষিত পাইলা পাছে ৰথ কুৰুক্ষেত্ৰৰ ৰসনিত দেখিলানি পতি তৈতে বিচাৰি ফুৰন্তে আছে ধেনু বৃষ দুয়ো দুখত কান্দন্তে। তেওঁ ঘূৰি ফুৰোঁতে দেখিলে এজনী গাই গৰুৱে কান্দি আছে আৰু এটা বৃষভ, এটা বলদ গৰুৰ 3টা ঠেং ভাগিছে, এটা ঠেং মাত্ৰ আছে লিগুৰাই আছে, দুয়োজনে কান্দি আছে। তেতিয়া পৰীক্ষিতে আহি সেই আই ধেনুক আহি সুধিলে,
হে আই, তুমি কোন? মহাৰাজ, মই পৃথিৱী। কৃষ্ণ গুচি গ'ল, বিষ্ণু গুচি গ'ল, গতিকে এতিয়া অধৰ্মৰ প্ৰাদুৰ্ভাৱ হৈছে। চোৱাচোন, সৌৱা বৃষভ, ধৰ্মৰূপী বৃষভৰ 3টা ঠেং ভাঙিলে, এটা ঠেং মাত্ৰ আছে। সুধীসকল, আমাৰ ধৰ্মৰ 4টা পাত। কি 4টা পাত? তপ, শৌচ, দয়া, সত্য 4টা পাত। সেই বৃষভৰ তপ, শৌচ, দয়া ভাঙিলে, মাত্ৰ সত্যটো আছে। তেতিয়া পৰীক্ষিতে মোৰ ৰাজ্যত আহি পেলাই কলিয়ে প্ৰৱেশ কৰি অত্যাচাৰ কৰিছে। গতিকে সেই কলিৰ ওচৰলৈ গৈ খান্দা তুলি পেলাই নৃপতি পৰীক্ষিতে কলিলৈ চাই ক'বলৈ ধৰে, নৃপতিৰ বেশতই কৰ্মত চণ্ডাল, হেন জানা পাইলৈ আহি তোৰ জমকাল। জানিলো এহে ধৰ্ম বৃত চপধাৰী, ধেনুৰূপে জানিলো এহেন্তে বসুমতী। হে ধৰ্ম কিনো ভৈল তোমাৰ বিষাদ, ভাঙিলে তপ শৌচ দয়া 3 পাত। এতিয়া কলিক ক'লে, এই অধম চাণ্ডাল, তই আহি মোৰ দেশত আহি পেলাই তই নৃপতিৰ বেশ ধৰি চণ্ডালৰ দৰে কৰ্ম কৰিছে। আৰু গম পাইছোঁ এই বৃষভ হ'ল ধৰ্ম, এই ধেনু হ'ল বসুমতী। গতিকে আজি তোৰ অত্যাচাৰত এই ধৰ্মৰ এনেকুৱা বিলাই হৈছে, আজি বসুমতীয়ে কান্দিছে। গতিকে তই মোৰ ৰাজ্যৰ পৰা বাহিৰ হ, এতিয়াই বাহিৰ হ, নহ'লে তোক মই কাটি দুচেও কৰিম। তেতিয়া কলিয়ে কাওবাৰ কৰি, কাৰণ দুষ্ট কলি, আৰু যেতিয়া দুষ্টৰ সংগত থাকে সন্তসকলো বিভ্ৰান্ত হয়। কলিয়েও বিভ্ৰান্ত কৰিবলৈ ধৰিলে, যে ক'লে, মহাৰাজ ঠিক আছে, মই আপোনাৰ যাম বাৰু, আপুনি যাবলৈ কৈছে মই যাম, কিন্তু ক'লৈ যাম? আপোনাৰ ৰাজ্যনো ক'ত নাই? সকলোটোতো আপোনাৰ ৰাজ্য, গতিকে মই ক'ত যাম? গতিকে নৃপতি বলন্ত কলি, তাক দিলো স্থান, জয়ীতে খেলে জুৱা পাশা, কৰে মদ্যপান। স্ত্ৰী পঞ্চ শুনা গৃহস্থৰ থাকে জড়িত, এহি 4 ঠাই দিলো বংশ গয়াতত। আৰু কি দিলে? জলকুম্ভ চুলীয়া, বাঢ়নি ঢেকী পতা, গৃহস্থৰ ঘৰে এহি শুনা পঞ্চগতা। যে কলি, ঠিক আছে, মই তোক নেকাটো বুলি যেতিয়া মই অভয় দিলোঁ নেকাটো, কিন্তু তই এইকেইটা জেগাত থাকিবি। ক'ত থাকিবি? য'ত জুৱা খেলে, য'ত মদ পান কৰে তাত থাকিবি। আৰু গৃহস্থৰ পঞ্চ শুনা, এই পঞ্চ শুনা কি? পানীৰ কলহ, বাঢ়নি, য'ত জুই ধৰে তাত, ঢেকীত আৰু পতাত, এইকেইটা জেগাত তই থাকিবি। আৰু তই এতিয়া ইয়াৰ পৰা বাহিৰ হ, ইয়াত নাথাকিবি। তেতিয়া কলিয়ে দেখিলে যে মোৰ যিটো ইচ্ছা, সেই ইচ্ছাটো মোৰ পূৰণ হোৱা নাই। সেইকাৰণে কাউবাও ক'লে যে আপুনি মোক কৃপা কৰি আৰু এটা বস্তু দিয়ক, আৰু তাৰপিছত আৰু আপোনাক মই নিবিচাৰোঁ। তেতিয়া তেওঁৰ মনত দয়া উপজিল, আৰু সেই নৃপতি পৰীক্ষিতে ক'লে, শুনি নৃপতিৰ কৃপা উপজিল আতি, দিলো সুবৰ্ণ কহতাত বাসা কৰ কেলি। যে মই তোক আৰু এটা জেগা দিলোঁ, যে সুবৰ্ণ, তই সোণত থাকিবি, আৰু তাতে তই থাকগৈ, আৰু তই আনক দিগদাৰ নকৰিবি। কলিয়ে সুবিধা পালে। মই কৈছোঁ নে, দুষ্টৰ সংগত সন্তৰ লটি ঘটি হয়। এই পৰীক্ষিতে যিটো মুকুট পিন্ধি আছিল, এই মুকুটটো পাইছিল জৰাসন্ধক বধ কৰি। ভীমে যেতিয়া জৰাসন্ধক বধ কৰিলে, সেই জৰাসন্ধৰ মুকুটটো আনি পেলাই হস্তিনাপুৰত ৰাখিছিল। আৰু যেতিয়া পৰীক্ষিতক ৰজা পাতিবৰ হ'ল, তেতিয়া সেই মুকুটটো আনি পৰীক্ষিতক পিন্ধাই দিছিল। আৰু সেই পৰীক্ষিতৰ মুকুটটো আছিলে সম্পূৰ্ণ সোণৰ মুকুট। আৰু কলিয়ে সুবিধা পাই সেই সোণৰ মুকুটত প্ৰৱেশ কৰি কলিয়ে সেই ৰজাক, যি ৰজাই মৃগৰ কৰিবলৈ ইচ্ছা নকৰে, ঋষিমুনি সদায় শ্ৰদ্ধা কৰে, সেই পৰীক্ষিতৰ চিকাৰ কৰিবলৈ, মৃগ চিকাৰ কৰিবলৈ মন গ'ল। কলিয়ে নিজে হৰিণা হৈ আগে আগে গুচি গ'ল, আৰু পৰীক্ষিতে তেওঁক পাছে পাছে খেদি খেদি লৈ গুচি গ'ল। গৈ 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 অৰণ্যত প্ৰৱেশ কৰিলে। অৰণ্যত প্ৰৱেশ কৰি দেখে তেওঁৰ অন্তকণ্ঠ শুকাই গৈছে। তেতিয়া সেই পৰীক্ষিতে দেখিলে সমীক ঋষি, তেওঁ বিষ্ণুৰ ধ্যানত মগ্ন হৈ আছে। গতিকে তেওঁ সেই সমীক ঋষিক কি কৰিলে? পানী খুজিলে। কি বুলি খুজিলে?
ক্ষুদা তোৰ হৈয়া ৰাজা বুলিলা বচন, শুকাই অন্থকত মুখ দিয়া জলদান। কিন্তু সমীকৃষিয়ে ক'ব নোৱাৰে, ধ্যানত মগ্ন হৈ আছে, কেনেকৈ তেওঁ পানী দিব তেওঁ ক'ব নোৱাৰা হৈ আছে। কিন্তু পৰীক্ষিতে সেই কথা বুজি নেপালে, নেপাই পেলাই ভাবিলে যে মোৰ ৰাজ্যতে থাক, মোৰেই প্ৰজা হৈ ৰজাই পানী খোজে, তই পানী নিদিয়। গতিকে খঙত একো নাই হৈ পৰীক্ষিতে ক'বলৈ ধৰে, এই আদেশে অবজ্ঞামুক কৰে এটিমান, আখি মুদি বহি ধৰি আছে মিছা ধ্যান, এই বুলি মৰা সাপ আনি ধেনু আগে, সমীকৰ গলত আৰিলা মহাভাগে। যেতিয়া সমীক ঋষিৰ ডিঙিত সেই সাপ দিলে, তেতিয়া সেই কলিয়ে গৈ সেই সমীক ঋষিৰ পুত্ৰ শৃংগী মুনিক লগ পালে। তেওঁৰ লগৰ বালকসকলৰ খেলি আছিলে, তেওঁৰ 16 বছৰ। তেতিয়া ক'লে, তোৰ বাপেৰক সাপে খুটি মাৰিলে, যা এতিয়া। শৃংগী মুনি দৌৰি আহিল, আহি দেখে তেওঁৰ বাপেকৰ গলত মৰা সাপ। তেওঁ ধ্যান কৰি গম পালে যে এই সাপ ৰজা পৰীক্ষিতে দিছে। তেওঁৰ খং উঠিল যে ৰজা পৰীক্ষিত, ইমান সাহস, তই ঋষি মুনিক দেখিলে পাদ্যৰ গঢ়ি পূজা কৰ, আজি তোৰ ইমান সাহস হ'ল যে মোৰ পিতাৰ ডিঙিত তই মৰা সাপ দিছ। গতিকে ঠিক আছে, মই তাৰ প্ৰায়শ্চিত্ত তোক দিম। এই বুলি তেওঁ চন্দ্ৰ সাপ দিলে। কি সাপ দিলে? ও সপ্তম দিনত তোক তক্ষকে দং শোক, বিষ বহনি লাগি আহো ৰীৰ ভস্ম শোক। এই যেতিয়া সাপ দিলে, সমীক ঋষিৰ ধ্যান ভাগিল। সমীক ঋষিৰ ধ্যান ভাগি পেলাই নিজৰ পুত্ৰক গৰজি উঠিল। কি বুলি? কিনো তই অধম দুৰ্বধ শিশু চন্দ, অল্পয় ৰাধে কৰ প্ৰাণান্তিক দণ্ড। যে তই অকণমান অপৰাধতেই তই ৰজাক এনে শাস্তি দিলি। যদি এই ৰজা নাথাকে, আমাৰ ধৰ্মও নাথাকিব। এতিয়াই যা, গৈ পেলাই তই সেই তোৰ অভিশাপ ঘূৰাই আন আৰু পৰীক্ষিতক তই মুক্ত কৰ। শৃংগী মুনিয়ে ভয় খাই দৌৰি গ'ল। আনহাতেদি আমি অথনিয়ে কৈছোঁ যে নৈমিষাৰণ্যত 28 সহস্ৰ ঋষিয়ে শৌনক ঋষিৰ পৰা ভাগৱত শুনি আছিল, আৰু তেওঁলোকেও গম পালে যে পৰীক্ষিতক ব্ৰহ্মশাপ দিছে। তেতিয়া সেই 28 সহস্ৰ ঋষি দৌৰি আহিল, আহি পৰীক্ষিতৰ ওচৰ পালে। শৃংগী মুনি গৈ পৰীক্ষিতৰ ওচৰ পালে। তেতিয়া পৰীক্ষিতে তেওঁলোকক ক'লে যে হে ঋষিসকল, হে শৃংগী, তুমি মোৰ ব্ৰহ্মশাপ উভতাই নিব নালাগে, কাৰণ মোক গোৰ মাৰি গংগাতহে পেলালে। গতিকে মই এতিয়া ভগৱন্তৰ পৰম পদ বিচাৰিছোঁ, তোমালোকে পাৰা যদি দিয়া। তেতিয়া ঋষিসকলে কোনোবাই ক'লে যজ্ঞ কৰক, কোনোবাই ক'লে হোম কৰক, কোনোবাই ক'লে সোণ দান দিয়ক, কোনোবাই ক'লে ভূমিদান দিয়ক, কোনোবাই ক'লে গোদান দিয়ক। কোনো কথাতেই পৰীক্ষিতৰ মন শান্ত নহ'ল। আৰু শান্ত নহৈ পৰীক্ষিতে একান্তভাৱে ভগৱানক চিন্তা কৰিলে, হে প্ৰভু, মোক এটা উপায় দিয়া, যাতে তোমাৰ সেই পৰম পদ মই লাভ কৰিব পাৰোঁ। এই নাম আৰু নামী অভেদ, এই যে পৰীক্ষিতৰ কান্দন, পৰীক্ষিতৰ আহ্বান কোনে শুনিলে? সেই বদৰিকাশ্ৰমত থকা শুকে গম পালে যে মোক কোনোবাই মাতিছে। তেতিয়া শুকে মূৰত ভাগৱত লৈ আহি পৰীক্ষিতৰ ওচৰ পালেহি। আৰু এই শুক আছিলে কি? দিগম্বৰ। তেওঁৰ কাপোৰ কানি নাছিলে, বস্ত্ৰ নাছিলে, তপ্ত সুবৰ্ণ ৰবৰ্ণ, দেখিতে সুন্দৰ। পৰীক্ষিতে দেখি তেওঁৰ ভৰিৰ সাবত মাৰি ধৰি ক'লে, তুমি কোন? বোলে মই ভগৱানৰ বাৰ্তা লৈ আহিছোঁ। বোলে কি বাৰ্তা? তেতিয়া ক'লে, অ শুনিওক মহাৰাজা তেজী আন কথা, শ্ৰৱণ কীৰ্তন কৰা অভকত শিশৰ সৰ্বথা, শুদ্ধ হৈবে তেখেতে জীৱ মায়া জালে, কৃষ্ণৰ পৰম পদ পাইবাই অল্প কালে। তেতিয়া পৰীক্ষিতে চিন্তা কৰিল, মই যিটো বিচাৰি ফুৰিছোঁ সেইটোকে পাইছোঁ। গতিকে সুবৰ্ণৰ আসনত বহিবলৈ দিলে শুকক, আৰু তেওঁ গংগাৰ পাৰত কুশাসনত বহিলে। আৰু শুকে কীৰ্তন কৰিলে, পৰীক্ষিতে শ্ৰৱণ কৰিলে।
এই শ্ৰৱণ আৰু কীৰ্তন ভকতি আৰম্ভ হ'ল। আমাৰ ভকতি নৱবিধ: শ্ৰৱণ, কীৰ্তন, অৰ্চন, বন্দন, স্মৰণ, পদসেৱন, দাস্য, সকীৰ্ত, আত্মনিবেদন। এই নৱবিধ ভকতিৰ ভিতৰত নাৰদে ব্যাসক কৈছিল যে যদিও বা নৱবিধ ভক্তি মাধৱৰ, শ্ৰৱণ কীৰ্তন তাতে অতি মুখ্যতৰ। গতিকে এই শ্ৰৱণ আৰু কীৰ্তন ভকতি আৰম্ভ হ'ল। আৰু শুকে ভাগৱতৰ কথা কৈ আছে, পৰীক্ষিতে শুনি আছে। এই শুনি থাকোঁতে এদিন পৰীক্ষিতৰ সন্দেহ হ'ল যে মই 7 দিন 7 ৰাতি ভাগৱত শুনি বৈকুণ্ঠ পামনে? তেতিয়া শুকে পৰীক্ষিতক ক'লে, হে মহাৰাজ পৰীক্ষিত, আপুনি বাৰু খটাংগ নৃপতিৰ কথা শুনিছেনে? শুনা, সেই খটাংগ নৃপতি আছিল শক্তিশালী ৰজা। সেই শক্তিশালী ৰজাক দেৱতাসকলে আমন্ত্ৰণ কৰিছিল অসুৰ বধ কৰিবৰ কাৰণে। আৰু সেই নৃপতিয়ে গৈ অসুৰ বধত সহায় কৰিছিল আৰু দেৱতাসকলৰ জয় হৈছিল। তেতিয়া দেৱতাসকলে তেওঁক ক'লে যে তোমাক বৰ দিওঁ, তুমি লোৱা। তেতিয়া নৃপতিয়ে ক'লে যে মোক যে বৰ দিবা, মোৰ আয়ুস কিমান আছে? বোলে আয়ুস তোমাৰ 2 দণ্ড আছে। 2 দণ্ড মানে 5 ঘণ্টা সময়। বোলে মোক 5 ঘণ্টা সময়, মোক বৰ নালাগে, মই ঈশ্বৰৰ ধ্যান কৰিম। আৰু সেই নৃপতিয়ে ঈশ্বৰৰ ধ্যান কৰি বৈকুণ্ঠ পাইছিল। তুমি মহাভাগৱত, যি গৰ্ভতে থাকি উত্তৰাৰ গৰ্ভত থাকোঁতে অশ্বস্থমাই যেতিয়া ব্ৰহ্মাস্ত্ৰ মাৰিছিল, তেতিয়া উত্তৰাৰ গৰ্ভত পৰীক্ষিত আছিলে 10 মাহ 10 দিন। তেওঁ বিষ্ণুৰ গোটেই ৰূপটো দেখা পাইছিল আৰু সেই গোটেই ভাগৱত তেওঁ আয়ত্ত কৰিছিল। গতিকে তুমি মহাভাগৱত পৰীক্ষিত হৈ তুমি 7 দিন 7 ৰাতিত তুমি নিশ্চয় সেই বৈকুণ্ঠ তুমি দৰ্শন কৰিবা। গতিকে এইদৰে পাঠ কৰি গৈ আছে। এই যেতিয়া আমাৰ একাদশ স্কন্ধ আহি পৰিল, কৃষ্ণই দেখিলে যে মই ভূমিভাৰ হৰণ কৰিব লাগিব। এই ভূমিভাৰ মই কেনেকৈ হৰণ কৰোঁ তেওঁ চিন্তা কৰিলে। গুণন্ত মনত পাছে জগত আধাৰ, গুচি নুগুচিল পৃথিৱীৰ মহাভাৰ। যে মই, কাৰণ ভগৱান পৃথিৱীৰ বুকলৈ আহে কি হ'লে? পৰিত্ৰাণায় সাধুনাম বিনাশায় সদুষ্কৃতাম ধৰ্ম সংস্থাপনাৰ্থায় সম্ভৱামি যুগে যুগে। গতিকে দুষ্টক দমন, সন্তক পালনে হ'ল কৃষ্ণৰ একমাত্ৰ লক্ষ্য। গতিকে তেওঁ দেখিলে অসুৰ দৈত্য সকলোকে মাৰি শেষ কৰিলে। কুৰুক্ষেত্ৰৰ যুদ্ধত দুৰ্যোধনকে আদি কৰি পাষণ্ডসকল শেষ কৰিলে। কিন্তু ঘূৰি দেখে যে তেওঁৰ যি যদুবংশ, এই যদুবংশৰ মানুহখিনি অত্যাচাৰী হৈছে। গতিকে এই মই যদুবংশ ধ্বংস কৰিব লাগিব। আৰু এই যদুবংশ ধ্বংসত অভিশাপো আছে। কি অভিশাপ? যে কুৰুক্ষেত্ৰৰ যুদ্ধত কৃষ্ণই যেতিয়া পাণ্ডৱ পক্ষ হৈ কুৰুক্ষেত্ৰৰ কৌৰৱ পক্ষৰ সকলোকে শেষ কৰিলে, তেতিয়া গান্ধাৰীয়ে তেওঁক অভিশাপ দিছিল, হে কৃষ্ণ, তুমি যে 5 পুত্ৰক, কুন্তীৰ 5 পুত্ৰক সৎবুদ্ধি দিলা, মোৰ 100 পুত্ৰক সৎবুদ্ধি কিয় নিদিলা? গতিকে তুমি নিজ হাতে তোমাৰ নিজৰ যদুবংশ ধ্বংস কৰিবা। তেতিয়া কৃষ্ণই ক'লে, হয় মা, আপোনাৰ মই অভিশাপ মূৰত পাতি লৈছোঁ। গতিকে কৃষ্ণৰ সেই কথা মনত আছে। আৰু ইফালে যদুবংশৰ লোকসকল অত্যাচাৰী হৈছে। গতিকে তেওঁলোকক ধ্বংস কৰিবৰ কাৰণে তেওঁৰ মন গ'ল। আৰু সেইকাৰণে তেওঁ এখন আশ্ৰম পাতিলে। সেই আশ্ৰমত পৃথিৱীৰ যিমান শ্ৰেষ্ঠ ঋষিসকল আছে, বিশ্বামিত্ৰ, অগস্ত্য আদি কৰি পেলাই যিমানবিলাক ডাঙৰ ডাঙৰ ঋষি, সকলোকে ঋষি আনি সেই আশ্ৰম পাতিলে। এই যদুবংশৰ লোক এনেকুৱা অহংকাৰী হ'ল, গুৰু গোসাঁই নবনা হ'ল। ঋষিসকলক পৰীক্ষা কৰিবৰ কাৰণে তেওঁলোকে চিন্তা কৰিলে। তেওঁলোকে কি কৰিলে? অ জাম্বতী সুত খাম্ব নামে কুমাৰক, স্ত্ৰী কাছে কচাই মন্দিৰে শৰীৰে ক, উপজীৱে শিশু কিম্বা কহিও বিচাৰি, পুত্ৰই অভিলাষে তোমাৰ হাত শোধে নাৰী। জাম্বতীৰ পুত্ৰ শাম্বক, মতা মানুহ, তেওঁক গৰ্ভৱতী তিৰোতা সজাই সেই ঋষিসকলৰ ওচৰলৈ গ'ল আৰু ঋষিসকলক ক'লে যে এই নাৰীয়ে কি শিশু, পুত্ৰ শিশু জন্ম হ'বনে নাই, এই কথা তোমালোকক সুধিছে। তেতিয়া ঋষিসকলে গম পালে তেওঁলোকে আমাক পৰীক্ষা কৰিবলৈ আহিছে। তেতিয়া সেই ঋষিসকলে চন্দ্ৰশাপ দিলে
কি চন্দ্ৰসাপ দিলে? উপজীৱে মুখলে ক মহালোহাময়, যত যদু কুলককো ৰিবে সৰ্বক্ষয়। গতিকে যিয়েই জন্ম নহওক, এই পৰা এডাল মুখল, লোহাৰ মুখল জন্ম হ'ব, আৰু এই লোহাৰ মুখলে যদুকুল ধ্বংস কৰিব। তেতিয়া তেওঁলোকৰ মুখ শুকাই গ'ল। এনেকুৱা অৱস্থা হৈছে যে মুখত যদি ধান দিয়ে আখৈ হৈ যায়, এনেকুৱা অৱস্থা হ'ল। তেতিয়া তেওঁলোকে গৈ পেলাই উগ্ৰসেন ৰজাক গৈ পেলাই সেই মুখলডাল দিলেগৈ কান্দি কান্দি। কিন্তু এটা ডাঙৰ কথা, মানুহৰ যেতিয়া ধ্বংসৰ সময় হয়, তেতিয়া মানুহৰ বুদ্ধি নাশন হয়। শাস্ত্ৰতে কৈছে, হোৱে বুদ্ধি ভংস আহি নাশন কালত, উগ্ৰসেনে নুসুধিলে বুদ্ধি মাধৱত। যে কিনো কৰিব মুখলদাৰে, সেই কথা উগ্ৰসেনে নুসুধিলে। আৰু নুসুধি কি কৰিলে? সেই লোহাডাল মিস্ত্ৰী আনি চাচি 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 গুৰি কৰি সেই গুৰিখিনি নদীত পেলাই দিলে, আৰু অকণমান আছিলে সেইকণ পেলাই দিলে। গতিকে ঈশ্বৰৰ ইচ্ছা য'ত আছে, সি কেতিয়াও অথলে নাযায়। সেই লোহাৰ গুৰি গৈ পেলাই কাষত গৈ পেলাই মাধুৰী বন হ'ল, আৰু এই যিটুকুৰা লোহা আছিল, সেই লোহা টুকুৰা মাছে গিলিলে। সেই মাছক মাছুৱাই গৈ পেলাই সেই ব্যাধক বেচিলে, যি ব্যাধে অংগদ ৰূপে ৰাম অৱতাৰত আছিলে। আৰু যেতিয়া বালিক বধ কৰিছিল, তেতিয়া অংগদে প্ৰতিজ্ঞা কৰিছিল যে মই পিতৃবৰীক বধ কৰিম। তেতিয়া ৰামে তেওঁক আশীৰ্বাদ কৰিছিল যে অহা জন্মত তোমাৰ এই মনৰ আশা পূৰ্ণ কৰিম। সেই অংগদে আহি ব্যাধ হৈছেহি, আৰু ব্যাধে সেই মাছটো কিনি নিলে, আৰু তাত পোৱা যি লোহা, সেই লোহাটুকুৰা তেওঁৰ শৰৰ আঁৰত লগাই থলে। আৰু সেই লোহালৈ যেতিয়া ব্যাধে মৃগয়া কৰিবলৈ আহিছিল, তেতিয়া কৃষ্ণই তেওঁৰ ভৰিটো ওপৰলৈ দি পেলাই ৰৈ আছিলে, আৰু তেওঁ পহু বুলি সেই ব্যাধে শৰ মাৰিছিল কৃষ্ণক। আৰু কৃষ্ণই কি কৰিছিলে? সেই শৰৰ আঘাততে লোকক দেখুৱাই তেওঁ বৈকুণ্ঠলৈ যোৱা দেখুৱালে। চাওক কাৰ কি লীলা। গতিকে এই যে যিমানেই চেষ্টা নকৰক, লোহাৰ গুৰি যিমানেই নকৰক, যিমানেই চেষ্টা নকৰক, ঈশ্বৰৰ ইচ্ছা পূৰণ হ'বই। সেইকাৰণে শাস্ত্ৰত কৈছে, ও সাগৰত পেলাই না লোহাৰ গুৰি, যত চাপিলতি ৰত সিটো ঢৌ আস্ফালত, অ কাষৰত গজিল মাধুৰী বন হৈ, ঈশ্বৰৰ ইচ্ছা মিছা কদাচিতো নুই। যে ঈশ্বৰৰ ইচ্ছা কেতিয়াও অসফল নহয়। এইখিনিতে এটা কথা, যে যেতিয়া কৃষ্ণ বৈকুণ্ঠলৈ যাবলৈ ওলাল, কাৰণ শৰৰ আঘাত লাগি কৃষ্ণই যাবলৈ এনেও বিচাৰি আছিল। যেতিয়াই যাবলৈ ওলাল, তেতিয়া উদ্ধৱ আহি কৃষ্ণৰ ওচৰ পালেহি, আৰু কৃষ্ণৰ ওচৰত কন্দা কটা কৰিলে যে তুমি যদি গুচি যোৱা, মোকো তুমি লগতে লৈ যোৱা। কি ক'লে তেওঁ? তুমি তপ পুণ্য, তুমি বিনে শূন্য, দেখো এততি জগত, কাৰ পুণ্য কৰ চৰণত ধৰো, নিও কমুক লগত। হে কৃষ্ণ, তুমিয়েই তপস্যা, তুমিয়েই পুণ্য, তুমিয়েই সকলো। গতিকে তুমি যদি নাথাকা, দিনতে মোৰ আন্ধাৰ। গতিকে মই তোমাৰ কাবৌ কোকালি কৰিছোঁ, ভৰিত ধৰিছোঁ, তুমি মোক লগত লৈ যোৱা। তেতিয়া কৃষ্ণই উদ্ধৱক ক'লে, হে উদ্ধৱ, তুমি মোৰ লগত যাব নোৱাৰা। কিয় নোৱাৰা? এই ভাগৱত ধৰ্ম ৰক্ষা কৰিবৰ কাৰণে তুমি থাকিব লাগিব। কিয়? যে তুমি আৰু মই যদি দুইজনো যাওঁ, তেতিয়াহ'লে ধৰ্ম কোনে ৰক্ষা কৰিব? গতিকে একাদশ স্কন্ধত কৃষ্ণই উদ্ধৱক কৈছে, ও তুমি আমি দুয়ো গৈলে মিলিবে অনৰ্থ, লুপ্ত হৈব ধৰ্ম ইটো ভকতিৰ পথ, অধৰ্মে পীড়িপে লোক যাইবে অধগতি, ধৰ্ম কৰা ঠিয়াবে থাকিও সম্প্ৰতি, মোহৰব সনয়াবে নচাৰিবা তুমি, শ্ৰৱণ কীৰ্তন পৱৰ তিয়া থাকা ভূমি।
যে তুমি আৰু মই যদি গাওঁ অধৰ্ম বিৰিব আৰু লোক অধগতি যাব। গতিকে তুমি ধৰ্মক ৰাখি থাকা আৰু বিশেষকৈ শ্ৰৱণ আৰু কীৰ্তন প্ৰৱৰ্তন কৰি থাকা। সেই উদ্ধৱ তুমি বিদুৰক লগ পাবা, মৈত্ৰক লগ পাবা, তেওঁলোকৰ লগত লগ লাগি তুমিও ধৰ্ম প্ৰচাৰ কৰিবা। তেতিয়া উদ্ধৱে কৃষ্ণক ক'লে যে প্ৰভু আপুনি শ্ৰৱণ কীৰ্তন ধৰ্ম কৰাৰ কথা কৈছে, মই শ্ৰৱণ কীৰ্তন কি কৰিম? তেতিয়া কৃষ্ণই ক'লে হেৰা, মই যিমানবিলাক লীলা কৰিলোঁ, ব্ৰজধামৰ লীলা কৰিলোঁ, মথুৰা লীলা কৰিলোঁ, মই দ্বাৰকা লীলা কৰিলোঁ, এই সকলো লীলা 125 বছৰ লীলা, এই লীলাৰ গোটেইখিনি বস্তু এই ভাগৱতত নিহিত হৈ আছে। গতিকে এই ভাগৱত মই তোমাক দিছোঁ, এই ভাগৱত লৈ বিদুৰ আৰু মৈত্ৰৰ লগ লাগি তুমি ধৰ্ম প্ৰচাৰ কৰা। আৰু সেইকাৰণেই যে ভাগৱতে বিস্তাৰ শব্দ আছে যে ভাগৱত বিস্তাৰ, যে এই ভাগৱতৰ বিস্তাৰ কেতিয়াও কমি নাযায়। আগতে এঠাইত আছিলে, ক'ৰবাত দুঠাইত হ'ল, ক'ৰবাত তিনি ঠাইত, এতিয়া চুকে কোণে নগৰে চহৰে সকলো ঠাইতে ভাগৱতৰ বিস্তাৰ চলি আছে। যিহেতু ভাগৱতৰ এই বিস্তাৰত ভগৱন্তৰ মন ইচ্ছা নিহিত আছে, গতিকে এই ভাগৱত কেতিয়াও বিস্তাৰ কমি নাযায়। আৰু সেইকাৰণে মহাপুৰুষ গুৰুজনাই তেওঁৰ শিষ্য প্ৰশিষ্যক লৈ এই ভাগৱতখন তৰ্জমা কৰি আজি ৰাইজৰ মাজত বিলাই দিছে। এই একাদশ স্কন্ধত আৰু এটা কথা মনত কৰিবলগীয়া, ইয়াৰ বিশেষ কথা হ'ল যে আমাৰ ভাগৱতৰ গোটেই স্কন্ধবিলাক ভগৱন্তৰ মূৰ্তিৰ লগত তুলনা কৰিছে। কি কৈছে? প্ৰথম দ্বিতীয় স্কন্ধে চৰণ দুটয়, তৃতীয় চতুৰ্থে যাৰ হোৱে উৰুদয়, নাভিদেশে পঞ্চম ষষ্ঠকে বক্ষস্থল, সপ্তম অষ্টমে কৰ কমল যুগল, কণ্ঠ দেখে নৱম দশমে যাৰ তুণ্ড, একাদশে ললাট দ্বাদশে ভৈল মুণ্ড, হেন ভাগৱতৰ মূৰুতি মুনহৰ, তমাল সদৃশ বৰ্ণ শ্যাম কলেবৰ। যে এই যে একাদশ স্কন্ধটো কাৰ লগত তুলনা কৰিছে? আমাৰ মানুহৰ কপালখন। এই কপাল হ'ল আজ্ঞাচক্ৰ, ইয়াত হ'ল গুৰু থাকে। আৰু কৃষ্ণই এই একাদশ স্কন্ধত নিজে গুৰু হৈ অৰ্জুনক বিভিন্ন উপদেশ দিছে যে কি সম কি, দম কি, সুখ কি, দুখ কি, ধনী কোন, দৰিদ্ৰ কোন, ঈশ্বৰ কোন, অনিশ্বৰ কোন, লাভ কি, লজ্জা কি, যজ্ঞ কি, এই গোটেই কথাখিনি কৃষ্ণই অৰ্জুনক এইধৰণে উপদেশ দিছে। কৃষ্ণৰ উত্তৰ কি আজি দিছে? ও যিজনে জানিলা মই পৰম বান্ধৱ, তাৰ নাম সময়াবে জানিবা উদ্ধৱ। যিজনে মোক পৰম বান্ধৱ বুলি জানিলে সেয়ে হ'ল সম। মোৰ ৰূপ চিন্তনত মনে কৰে শ্ৰম, জানা পানাধিকয়াবে তাকে বোলে দম। আৰু মোক চিন্তা কৰি যিজনে কষ্ট কৰি মোৰ চিন্তা কৰে সেইটোৱে হ'ল দম। মোৰ মনে ধৰি যিটো তেজে লাভ কাম, জানিমা উদ্ধৱ বন্ধু ধৈৰ্য তাৰ নাম। যিজনে মোক চিন্তা কৰি তেওঁ ক'ত লাভ হৈছে, ক'ত লোকচান হৈছে, ক'ত লোভ হৈছে, কাম হৈছে, লোভ কামনা বাসনা সকলো যিজনে ত্যাগ কৰিব পাৰিছে সেইটোৱে হ'ল তেওঁৰ ধৈৰ্য। স্বভাৱক এৰি মোত চিত্ত কৰিল থিৰ, মায়াকে জিনিলে জানা সেই মহাবীৰ। যিজনে নিজৰ স্বভাৱ নিজৰ চিত্ত থিৰ কৰি যিজনে মায়াক জিনিব পাৰিছে সেইজনে হ'ল মহাবীৰ। হৰি বুদ্ধি সদায় পাৰে কৰে মান, অজানিবা উদ্ধৱ তাক বুলি মহাজ্ঞান। গতিকে হৰি বুদ্ধি সকলোকে যেতিয়া হৰিময় দেখে, সকলোৰে যেতিয়া মান কৰে সেইজনেই হ'ল মহাদান। ভগৱানক মায়াময় নেদেখি হৰিময় দেখাটোৱেই হ'ল মহাদান। সমস্ত জগত যিটো দেখে হৰিময়, তাৰে নাম সত্য সখী জানিবা নিশ্চয়। যে সমস্ত জগতত যিজনে হৰিময় দেখিছে সেইটোৱে হ'ল আচল সত্য। ঈশ্বৰ জ্ঞানক যিটো দেই উপদেশ, তাকে সে দক্ষিণা বোলে নাহিকে সন্দেহ।
যে ঈশ্বৰৰ জ্ঞান যাক উপদেশ দিছে সেইটো হ'ল আচল দক্ষিণা। টকা পইচা দক্ষিণা আচল দক্ষিণা নহয়, যে ভগৱানৰ জ্ঞানৰ উপদেশ যিজনে দিছে সেইটোহে আচল দক্ষিণা। মতে চিত্ত দিয়া যিটো কৰে কৰ্ম ধৰ্ম, তাৰে নাম যজ্ঞ সখী কৈলো এইটো মৰ্ম। আৰু যিজনে মোক চিত্ত দি মোৰ কৰ্ম কৰিছে, মোৰ ধৰ্ম কৰিছে, সেইটোৱে হ'ল আচল যজ্ঞ। যে হৃদয়ত মোক চিন্তা কৰি ধৰ্ম কৰ্ম যিজনে কৰিছে সেইটোৱে হ'ল আচল যজ্ঞ। তাকে বুলি ভাগ্য যিটো জানিলে আমাক, শুনা প্ৰাণ সখীয়াবে লাভ বুলি তাক। যিজনে মোক জানিলে ভালদৰে, মোৰ পৰমাৰ্থ যিজনে জানিব পাৰিছে সেইজনৰহে আচল লাভ আৰু সেইজনৰহে আচল ভাগ্য। পুত্ৰ দ্বাৰা বিষয়ত কৰে যাৰ ৰতি, অনলয় সন্তৰ সংগ মোত নাই মতি। যদি 4 বেদ 14 শাস্ত্ৰত পাৰ্গত, তথাপিতো শিশি মূৰ্খ জানা মোৰ মত। এইটো ডাঙৰ কথা কৈছে, যে সেইজন মূৰ্খ যিজনে পুত্ৰ দ্বাৰা বিষয়তে অনবৰত মগ্ন থাকে, যিজনে সাধুৰ সংগ কোনোদিন লোৱা নাই, যাৰ মোৰ প্ৰতি কোনো শ্ৰদ্ধা নাই, সেইজনে যদি 4 বেদ 14 শাস্ত্ৰও জানে তেতিয়াহ'লে সেইজনে হ'ল আচল মূৰ্খ। তথাপিতো শিশি সুখ জানা মোৰ মত, আমাক চিনায়ে যিটো গুৰু কৃপাময়, সেইহে পৰম বন্ধু জানিবা নিশ্চয়। আৰু যিজন গুৰুৱে মোক চিনাইছে, মোক চিনাকি কৰি দিছে মই কোন, মই কিয় পৃথিৱীত আছোঁ, মই কি কৰিছোঁ, এই গোটেই কথাবিলাক যিজন গুৰুৱে বুজাইছে সেইজনহে পৰম বন্ধু। মোহৰ সেৱাৰ যোগ্য মনুষ্য শৰীৰ, তাকে সেবলয় গৃহ জানা মহাবীৰ। যে যিজনৰ দেহা মোৰ সেৱাৰ কৰাৰ যোগ্য কৰি তুলিব পাৰিছে, ৰামকৃষ্ণ পৰমহংসই কৈছিল যে শিৱ বিগ্ৰহেৰ মন্দিৰ ভেবে ৰক্ষা কৰ শৰীৰ তাকে। যে এই শৰীৰটোক ভগৱানৰ মন্দিৰ বুলি ভাবিবা। আজি ভগৱানে কৃষ্ণই উদ্ধৱক কৈছে যে যিজনৰ এই মনুষ্য শৰীৰ মোৰ সেৱাৰ যোগ্য হৈছে সেয়েহে আচল গৃহ। নকৰে ভকতি মনে তুষ্ট নাই যাৰ, তাকে বুলি দৰিদ্ৰয় ধম কুলাংগাৰ। যে যিজনে ভকতি নকৰে আৰু কোনোদিন মানুহৰ মন যেতিয়া তুষ্ট নহয়, অসন্তুষ্ট অৱস্থাত থাকে, সেইজনকে পৰম দৰিদ্ৰ বুলি কৈছে। আৰু কি কৈছে? সাধু সংগ লয়া কৰে আমাত বিচাৰ, বিষয়ত আতিয়া কতি নাই যাৰ। আন কৰ্ম কৰি ভোগো তিত তত্ত্ব পৰ, জানিবা উদ্ধৱ বন্ধু সেহি সেই ঈশ্বৰ। গতিকে ঈশ্বৰ কোনজন? মানুহো ঈশ্বৰ হ'ব পাৰে যদি মানুহজন কেনেকুৱা হয়, সাধু লৈ সংগ লয়া কৰে আমাত, সদায় সাধুৰ সংগ লৈ আমাৰ বিচাৰ কৰে, বিষয়ৰ প্ৰতি আসক্তি যাৰ নাই, আৰু আন কৰ্মতকৈ ভকতিতহে যিজন তৎপৰ, ভকতিতহে বেছি গুৰুত্ব দিয়ে, সেইজন বন্ধুৱে হ'ল ঈশ্বৰ। এই ধৰণে এই একাদশ স্কন্ধত কৃষ্ণই অৰ্জুনক গুৰু হিচাপে এই উপদেশ দিছিল, আৰু এই উপদেশ শুনি উদ্ধৱ সন্তুষ্ট হৈছিল। বাৰু যা হওক, আমি লাহে লাহে দ্বাদশ স্কন্ধলৈ যাওঁ। এই দ্বাদশ স্কন্ধই শেষ, যে প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধলৈ গোটেই ভাগৱত। সেই দ্বাদশ স্কন্ধত পৰীক্ষিতে ভাগৱত শুনি 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 তেওঁৰ কি অৱস্থা হৈছে তাত কৈছে, শাস্ত্ৰত কৈছে, গুচিল সংশয় ভৈল ব্ৰহ্মময়, দেহাৰ এৰিলা সংগ, হিয়াত সাক্ষাৎ ভৈলন্ত ঈশ্বৰ, লিংগ দেহা ভৈলা ভংগ। যেই ভাগৱত শুনি শুনি পৰীক্ষিতৰ কি হ'ল? গুচিল সংশয়, সকলো সংশয় আঁতৰি গ'ল। ভৈল ব্ৰহ্মময়, তেওঁৰ দেহাটো ব্ৰহ্মময় হ'ল। দেহাৰ অৰিলে সংগ, যে মাটি পানী জুই বায়ু আকাশ এই পঞ্চভূতৰ দেহাৰ জ্ঞান তেওঁ এৰিলে। হিয়াত সাক্ষাৎ ভৈলন্ত ঈশ্বৰ, তেওঁৰ হিয়াত ঈশ্বৰ সাক্ষাৎ হ'ল আৰু তেওঁ বৈকুণ্ঠলৈ গমন কৰিলে। আমাৰ দেহাত 6টা চক্ৰ আছে, গুহ্য চক্ৰ, নাভি চক্ৰ, হৃদয় চক্ৰ, আজ্ঞা চক্ৰ, পদ্ম চক্ৰ আৰু সহস্ৰদল পদ্ম চক্ৰ।
আৰু আমাৰ হিয়াৰ ইৰা আৰু পিংগল নামৰ দুডাল নাৰী আছে, তাৰ মাজে সুষমনা নাৰী। এই সুষমনা নাৰীয়ে হ'ল গংগা। যে আমি যে কওঁ নামে গংগা জল শৰণে কমল বয়াছে হৃদয়ৰ মাজে হৰি গোবিন্দায় ৰাম। যেতিয়া আমি ঈশ্বৰৰ ধ্যান কৰোঁ, গুহ্য চক্ৰৰ পৰা আমাৰ কুলকুণ্ডলী শক্তি আহি পেলাই নাভি চক্ৰ পায়, নাভিৰ পৰা হৃদয় চক্ৰ, হৃদয়ত আজ্ঞা চক্ৰক গুৰু দৰ্শন হয়, পদ্ম চক্ৰক বিষ্ণুক দৰ্শন হয়, তাৰপিছত সহস্ৰ তত্ত্ব বৈকুণ্ঠলৈ তেওঁ গতি কৰে। সেইধৰণে পৰীক্ষিতেও সকলো চক্ৰ ভেদ কৰি নাম গংগাৰ মাজেদি কুলকুণ্ডলিনীৰ শক্তিৰে তেওঁ মেধস্ফুট হৈ সেই বৈকুণ্ঠত গমন কৰিছিল। আৰু সেইকাৰণে যি তক্ষকৰ দংশনৰ কাৰণে পৰীক্ষিতে 7 দিন 7 ৰাতি ভাগৱত শুনিছিল, সেই তক্ষকৰ ভয় পৰীক্ষিতৰ নাইকিয়া হ'ল। আৰু শেষত পৰীক্ষিতে ঊৰ্ধ্ববাহু কৰি ঘোষণা কৰিলে, ব্ৰহ্মশাপ স্বৰূপ তক্ষক মহাশয়, দংশোক তক্ষকে মোক নকৰো হবয়, মিলুক মৰণ আবে মৰণ সৰ্বথা, কিন্তু ঋষি ৰাজনেৰি বাহা কৃষ্ণ কথা, কৃষ্ণকে সুহৃদ মূৰ কৃষ্ণ ইষ্ট দেৱ, কৃষ্ণ বিনে তাৰণতা আৱৰ নাহিকেব। যে কৃষ্ণৰ বাহিৰে মোক কোনো তাৰিব নোৱাৰে, গতিকে তক্ষক সেই মহাশয় যি ব্ৰহ্মসাপ, সেই ব্ৰহ্মসাপ হওক, তক্ষকে মোক দংশন কৰক, মই ভয় নকৰোঁ। কিয় ভয় কৰিব? কাৰণ তেওঁৰ গাত প্ৰাণ শক্তিয়েই নাই, মাত্ৰ কাঠডাল আছে। গতিকে সেইধৰণে পৰীক্ষিতে 7 দিন 7 ৰাতি এই ভাগৱত শুনি, শুকৰ মুখেৰে শুনি তেওঁক লৈ বৈকুণ্ঠলৈ গমন কৰিছিল। গতিকে আমিও আজি ভাগৱত কোনোবাই এদিন পাতিছে, কোনোবাই 2 দিন পাতিছে, কোনোবাই 5 দিন পাতিছে। কিয় পাতিছোঁ? আমি বৈকুণ্ঠলৈ যোৱাৰ ৰাস্তাটো বনাইছোঁ। আৰু আমাৰ মাজত থকা হিংসা, দেহ, কপটতা এইবিলাক গুচাই আমি যাতে অমৃত হওঁ। চিনন্তু বিশ্বা অমৃতস্য পুত্ৰ, যে আমি অমৃতৰ পুত্ৰ। আমাৰ মাজত কাম, ক্ৰোধ, লোভ, মোহ, মদ, মচৰ্য এই 6 ৰিপু দমন কৰি আমি দেহাটো যাতে অমৃত কৰোঁ, আমাৰ যাতে মন অমৃত হয়, আমাৰ যাতে অন্তৰ অমৃত হয়। কাৰণ এই অমৃত যদি আমাৰ হিয়াত নাথাকে, তেতিয়াহ'লে আমি ভাগৱত শ্ৰৱণ কৰিব নোৱাৰোঁ, তাক আয়ত্তও কৰিব নোৱাৰোঁ। কাৰণ আমাৰ জন্মাদস্য যিটো শ্লোক তাতে কৈছে, নিগম কল্পতৰু, যে ভাগৱত হ'ল নিৰ্গুণ কৃষ্ণৰ গুণানুকীৰ্তন নিৰ্গম কল্পতৰু। গলিত মুখাত অমৃত সংযোগ, চুক মুখাত অমৃত সংযোগ, শুকৰ মুখেৰে অমৃতযুক্ত হৈ পৃথিৱীত পৰিলে। পিবত ভাগৱত ৰসমলয়ং, এই ভাগৱতৰ ৰস পান কৰে মুহুৰ্মুহু বাৰে বাৰে ৰসিকা, যি ভকতি ৰসিক, তেওঁ পান কৰিব পাৰে। আৰু যিজন জিজ্ঞাসু, যিজন জ্ঞানী, যিজনে জানিবলৈ বিচাৰে। গতিকে এই ভাগৱত বৈকুণ্ঠত আছিল আৰু শুকৰ মুখেৰে পৰীক্ষিতৰ মাজেদি এই পৃথিৱীত পৰিল। সেইকাৰণে আমাৰ শাস্ত্ৰত কয়, সকল নিগম কল্পতৰু, তাৰ ফল মহা ভাগৱত, শুকমুখে আহি ভূমিত হৈলা বিদিত, ৰসত চতুৰ যিটো জন, কৃষ্ণৰ চৰণে দিয়া মন, পৰম সন্তোষে বিহুক ফলয় অমৃত, অপৰম সন্তোষে বিহুক ফলয় অমৃত। গতিকে সকলো নিগম কল্পতৰু এই ভাগৱত শাস্ত্ৰ শুকৰ মুখেৰে আহি পৃথিৱীত পৰিলে। গতিকে ৰসত যিজন চতুৰ, সেইজনেহে এই ভাগৱতৰ ৰস পান কৰিব পাৰে। আৰু সুধী সমাজলৈ এই ভাগৱতৰ ৰস অমৃত হিচাপে শুকে বিলাই দিছে। আৰু তাক আমি সকলোৱে পান কৰি আমি ধন্য হ'ব লাগে। আমাৰ গুৰুজনাই কৈছে যে আমি ভাগৱতৰ দ্বাৰা আমি ভকত হ'ব লাগে। ভকত, ভ ক ত 3টা আখৰ। এই ভকত কাক কৈছে?
ভ আৰু ক আৰু ত এই তিনিটা আখৰে কি কৈছে? ভ নামে ভগৱন্তক ভজনা কৰ, ক নামে কলিত কৃষ্ণ কীৰ্তন কৰ, ত নামে তনু মন তাহাঙ্ক অৰ্পয়, এই তিনি যুগে তাক ভকত বোলয়। গতিকে ভ নামে ভগৱন্তক ভজনা কৰা, ক নামে কলিত কৃষ্ণ কীৰ্তন কৰা, আৰু ত মানে তনু আৰু মন, শৰীৰ আৰু মন কৃষ্ণক অৰ্পণ কৰিলে সেইজন ভকত হ'ব পাৰে। গতিকে আমাৰ কলি যুগত মানুহৰ জন্ম লৈ ধন্য হৈছোঁ। গুৰুজনাই কৈছে যে কলিকালটো ধন্য, নৰ জন্ম লোৱাটো ধন্য, আৰু বিশেষকৈ ভাৰতবৰ্ষত জন্ম হোৱাটো ধন্য। তেওঁ বৰগীতত গুৰুজনাই কৈছে কি? ধন্য ধন্য কলিকাল, ধন্য জন্ম তনু ভাল, ধন্য জন্ম ভাৰত বৰিষে, তপ জপ যজ্ঞ তেজী তোমাৰ নামক ভজি, তোৱা নাম ঘোষি হৰিষে, দয়াৰ ঠাকুৰ হৰি যদুমণি ঐ ৰাম, অধমে তোমাৰ নাম ডাকে। অপৰাধ বিনাশন তজু নামে নাৰায়ণ, জানি নামে পখিলো শৰণ, আন গতি নাহিকে মৰণ, অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি, মোক ৰক্ষা কৰি চৰণ, মোক ৰক্ষা কৰি চৰণ। আও হৰি আও ৰাম।